ঘোষ লোৱাৰ কৌশল সলাইছে একাংশ ঘোষখোৰ বিষয়া কৰ্মচাৰীয়ে। গুগল পে অথবা অফিচৰ সন্মুখৰ দোকানী। আজিকালি টকা হাতেদি নলয়, গুগল পে অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালো, তেতিয়া ফাইলটো প্ৰচেছ হয়। ব্যৱহাৰ কৰে ড্ৰাইভাৰ অথবা PSOৰ একাউণ্ট। আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSOৰ একাউণ্টতো গুগল পেত পইচা লৈ লয়। বিধানসভাত বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। ঘোষখোৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে যি সময়ত চৰকাৰে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে, যি সময়ত CM ভিজিলেন্সৰ জালত পৰি এজনৰ পিছত আনজন ঘোষখোৰ বিষয়া কৰ্মচাৰীয়ে হাত দাঙিছে, ঠিক সেই সময়তে ঘোষ খোৱাৰ কৌশল সলাইছে চতুৰ বিষয়া কৰ্মচাৰীয়ে। এইবাৰ ফাইল লৰাবলৈ হয় গুগল পে নহলে অফিচৰ সন্মুখৰ বিশেষ দোকানৰ দোকানীক ব্যৱহাৰ কৰিছে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে, যি কথা বিধানসভাত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। যে আজিকালি টকা হাতেদি নলয়, গুগল পে অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালো, তেতিয়া ফাইলটো প্ৰচেছ হয়। ঘোষখোৰ বিষয়াই ব্যৱহাৰ কৰে নিজৰ ড্ৰাইভাৰ অথবা PSOৰ ব্যক্তিগত একাউণ্টটো। আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSOৰ একাউণ্টতো গুগল পেত পইচা লৈ লয়। কিন্তু এইদৰে কৌশল সলালেও ঘোষখোৰ বিষয়া কৰ্মচাৰী অপকৰ্মত হাত উজান দিয়া এনে বহু লোক আৰক্ষীৰ জালত পৰিছে বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। বিধানসভাৰ পৰা মুখ্যমন্ত্ৰীৰ ঘোষখোৰ বিষয়া কৰ্মচাৰীলৈ কঠোৰ সকিয়নি। ঘোষখোৰ যদি ডালে ডালে তেন্তে পুলিচ আকৌ পাতে পাতে। চোৰে যেতিয়া কৌশল সলনি কৰে, পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান চিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন চিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।